গুড ইভিনিং ফ্ৰেণ্ডছ। আজি ঘৰতে আছোঁ আৰু আজি তেনেকুৱা কোনো টেকনিকেল ভিডিঅ' নহয়, জাষ্ট 2 মিনিটমান আপোনালোকৰ লগত 2-3 মিনিটমান কথা শ্বেয়াৰ কৰাৰ কাৰণে আহিলোঁ। এইখিনি ক'ব ওলাইছোঁ। সাধাৰণতে আমাৰ চহৰ অঞ্চলৰ বা চহৰৰ ওচৰে পাঁজৰে ঘৰবোৰত নিশ্চয় মানুহবোৰৰ খেতি মাটিৰ অভাৱ থাকে আৰু আজিকালি যি হিচাপে বস্তুৰ মূল্য বৃদ্ধি বা ভেজাল খাদ্য সামগ্ৰী, তাৰ কাৰণে হয়তো আমি প্ৰায়ে ঘৰত সৰু সুৰা ধৰক শাক পাচলি হওক বা ফল মূল হওক তেনেকুৱা গছ গছনি ৰোপণ কৰিবও লাগে আৰু কৰোঁ আমি সাধাৰণতে। তো যিয়ে হওক, আজি অলপ মোৰ ঘৰৰ দৃশ্য দেখাই আছোঁ। আমাৰ এইটো বিল্ডিঙৰ ওপৰত এইটো আছিল আপোনাৰ নেমু গছ, সমান্তৰালকৈ তাৰ লগতে আছে বেঙেনা। আৰু ইম্পৰ্টেণ্ট চাওক, এইটো বস্তুত নিশ্চয় চিনি পায় আপোনালোকে, এইটো একচুৱেলি খুব প্ৰয়োজনীয় হয়। এল'ভেৰা গছ, এল'ভেৰাটো একচুৱেলি ডিমাণ্ড বা উপকাৰ কেনেকুৱা আপোনালোক জানেই মেক্সিমামে। তো এইবোৰে ধৰক আমি সাধাৰণতে এল'ভেৰা জেল হওক বা কিবা কিবি হওক কিনি যে খাওঁ, সেইবোৰ বহুত প্ৰচেছ কিনি খাওঁ, খোৱাও হয় বা ব্যৱহাৰ কৰা হয়, সেইবোৰ বহুত প্ৰচেছ কৰা হয়। কিন্তু এইটোত জেনুইন যদি বিচাৰে আপোনালোক, একচুৱেলি এনেকুৱা ধৰক ৰোপণ কৰি সেইটোৱে বেষ্ট হয়। তাৰ লগত এটা আছে আপোনাৰ ড্ৰেগন গছ, ড্ৰেগন ফল যিটো, এইটো ড্ৰেগন গছ হৈ আছে। আৰু এটা সৰু দেখাই আছোঁ, বেঙেনাও আছে, এনেকুৱা অলৰেডি ধৰিছে বেঙেনা। তো তেনেকুৱা কিছুমান আছে। আৰু মই আৰু এটা ইণ্টাৰেষ্টিং দেখাই আছোঁ, ইয়াত তিয়হৰ কাৰণে এনেকুৱা প্ৰচেছ কৰিছিলোঁ। এইটো 2-3 বছৰ আগতে কৰা হৈছিল, এনেকৈ ৱাল দি মাটি কৰি। কিন্তু এইবাৰ একচুৱেলি বতৰৰ কাৰণে বহুত লোকচান হ'ল, নেৰানেপেৰা বা হেভি বৰষুণ, বহুত বৰষুণ তেনেকুৱা সেইকাৰণে হ'ল। এয়া আছে ইয়াত উৰহী গছ হৈ আছে এতিয়া। তো এইবোৰ দেখুৱাৰ এটাই উদ্দেশ্য ক'ব ওলাইছোঁ, উদ্দেশ্য এটাই যে আপোনালোকৰ য'ত যি আছে সামান্য সেই টাবত হওক বা হেৰিত হওক এনেকুৱা। এইটো চাওক, মই এটা পানীৰ টেংকি আছিল, বহুত দিন আগত হয়, এইটো প্ৰায় 5-6 বছৰ আগত এনেকৈ ব্যৱস্থা কৰিছিলোঁ। এতিয়া অলপ হয়তো এইবোৰৰ প্ৰতি ইণ্টাৰেষ্ট আছে যদিও হয়তো এলেহুৱা ভাৱ বা অকলে এইবোৰ কৰিব মন নাযায়, সেইকাৰণে। যিয়ে হওক, আজিৰ কাৰণে এইখিনি আৰু বিশেষ তেনেকুৱা নাই মোৰ। তথাপি তলত অলপ সামান্য মাটি, সেইখিনিত অলপ আছে মোৰ, ক'ব গ'লে কিছু বাহিৰা ফল মূলৰ আছে। আৰু অলৰেডি মই ফেচবুকত দেখাইছিলোঁ, আমাৰ ঘৰত মালবেৰী গছ এটা আছে ডাঙৰ, সেইটো ইমান দিন ফল খালোঁ, কিন্তু এতিয়া আৰু নতুনকৈ হৈ আছে। সেই গছটো দেখাই দিওঁ এইটো কঁঠাল গছৰ বেক চাইডত, সেইটো মই অলপ জুম কৰি দেখাই দিছোঁ। এই পাতবোৰ যে দেখা পাই আছে টিনৰ ঠিক ওপৰত চালিৰ, তো এইখিনি। তো যিয়ে হওক, এইখিনি আৰু তাৰ বাহিৰে কেঁচা জলকীয়া গছো আছে কেইটামান। তো ঠিক আছে, এইখিনি আৰু শুভ সন্ধিয়া।